নমস্কাৰ, আজি 11 ফেব্ৰুৱাৰী আৰু মই ভাৰতৰ লগতে অসমৰ বিভিন্ন ধৰণৰ বাতৰিবোৰ লৈ আহিছোঁ। এই মুহূৰ্তত মই আপোনালোকক এক বিগ ব্ৰেকিং নিউজ দিবলৈ ওলাইছোঁ। তাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ প্ৰথম বিগ ব্ৰেকিং নিউজটো হৈছে ধেমাজিত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ কংগ্ৰেছৰ। প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশত জিলাখনত প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছ কৰ্মীৰ। আদানী আম্বানীক ৰাজ্যৰ মাটি আৱতৰণৰ তদন্তৰ দাবী কংগ্ৰেছৰ। তাৰ পিছৰ বাতৰিটো হৈছে বাঘে কেতিয়াও ঘাঁহ নাখায়, মই ভয় কৰা মানুহ নেকি? ভিডিঅ' আৰু কেছলৈ হিমন্ত বিশ্ব শৰ্মাই ভয় নাখায়। বিশ্বজুৰি ভাইৰেল মুখ্যমন্ত্ৰীৰ কাও বয় ভিডিঅ'ক লৈ সাংবাদিকৰ প্ৰশ্নত মন্তব্য মুখ্যমন্ত্ৰীৰ। ইয়াৰ পিছৰ বিগ ব্ৰেকিং নিউজটো হৈছে 14 ফেব্ৰুৱাৰীত অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী। পুৱা 9:30 বজাত পোনে পোনে চাবুৱাত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী। চাবুৱাৰ পৰা মৰাণৰ ELFত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমান। দুপৰীয়া 12:30 বজাত গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। গুৱাহাটী উত্তৰ গুৱাহাটী দলং মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে। তাৰ পিছতে HM গুৱাহাটীৰ অস্থায়ী কেম্পাছ উদ্বোধনী অনুষ্ঠান। 2 বজাত খানাপাৰাত বিজেপিৰ বুথ সন্মিলনীত অংশ ল'ব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ পিছৰ বাতৰিটো হৈছে এক বিগ ব্ৰেকিং নিউজ। বন্দে মাতৰমক লৈ কেন্দ্ৰৰ নতুন নিৰ্দেশনা। চৰকাৰী কাৰ্যসূচীত বন্দে মাতৰম পৰিৱেশন কৰাটো বাধ্যতামূলক। বন্দে মাতৰম গীত বাজিলে বা পৰিৱেশন কৰোঁতে থিয় হোৱাটো বাধ্যতামূলক। জনগণ মনতকৈ পূৰ্বে পৰিৱেশন কৰিব লাগিব বন্দে মাতৰম। দেশৰ সকলো বিদ্যালয়তে পুৱা সৰ্বপ্ৰথম পৰিৱেশন হ'ব বন্দে মাতৰম। 3 মিনিট 10 ছেকেণ্ডত গাব লাগিব বন্দে মাতৰমৰ 6টা স্তৱক। ইয়াৰ পিছৰ বাতৰিটো হৈছে খিলঞ্জীয়া ভূমিপুত্ৰসকলে লাভ কৰিব ভূমিৰ অধিকাৰ। ফৰেষ্ট আইনৰ অধীনত লাভ কৰিব এই অধিকাৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ইয়াৰ পিছৰ বাতৰিটো হৈছে পাকিস্তানত কাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল এলিজাবেথৰ। গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যনৰ কথা ক'বলৈ গৈ ৰূপজ্যোতি কুৰ্মীৰ মুখত এলিজাবেথৰ গোপন প্ৰেমৰ কথা। ইয়াৰ পিছৰ বাতৰিটো হৈছে ভাৰতীয় অপেনাৰ অভিষেক শৰ্মা চিকিৎসাধীন। পেটৰ সংক্ৰমণৰ বাবে দুদিনে ভৰ্তি হৈ আছে চিকিৎসালয়ত। অভিষেক শৰ্মা অসুস্থ হৈ পৰাত উদ্বিগ্ন ক্ৰিকেট অনুৰাগী। ইয়াৰ পিছৰ বাতৰিটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে লংকাত কংগ্ৰেছৰ প্ৰতিবাদ। গৌৰৱ গগৈৰ বিৰুদ্ধে অনা গুৰুতৰ অভিযোগক লৈ সৰব কংগ্ৰেছ। হোজাই জিলা কংগ্ৰেছৰ উদ্যোগত ৰাজপথত ওলাল প্ৰতিবাদী সমদল। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আনি কংগ্ৰেছৰ প্ৰতিবাদ। ইয়াৰ পিছৰ বাতৰিটো হৈছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ জাননী দাখিল। অধ্যক্ষ বিৰলাৰ বিৰুদ্ধে বৈষম্য আৰু পক্ষপাতিত্বৰ অভিযোগ। কংগ্ৰেছৰ নেতৃত্বত অধ্যক্ষৰ বিৰুদ্ধে দাখিল হ'ল অনাস্থা প্ৰস্তাৱৰ জাননী। 118 গৰাকী সাংসদৰ স্বাক্ষৰ সম্বলিত অধ্যক্ষৰ বিৰুদ্ধে অনাস্থাৰ জাননী। আমাৰ বজাৰ, আমাৰ পথাৰ আমিয়েই ঘূৰাই আনিব লাগিব। বঙাইগাঁৱৰ পৰা ৰাজ্যৰ যুৱ প্ৰজন্মলৈ এই আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত উদ্যম্য যুৱক যুৱতীসকললৈ মুখ্যমন্ত্ৰীৰ আহ্বান, আপোনালোকে কষ্ট কৰিলে মই দুগুণ কষ্ট কৰিম। ইয়াৰ পিছৰ বাতৰিটো হৈছে দিন পেয়া চলিছে বৰচলা সমষ্টিৰ বিধায়ক গণেশ লিম্বুৰ। দলীয় অন্তৰ্কণ্ডলে বিপদত পেলোৱা বিধায়কজন এইবাৰ গণৰোচৰ বলি হৈছে। বাগানৰ ভূমিপত্ৰ বিতৰণ সভাত একাংশ লোকে ঘেৰাও কৰিলে গণেশ লিম্বুক। ক্ষুদ্ৰ লোকে খেদি খেদি প্ৰহাৰ কৰিলে বিধায়কজনৰ PSOৰ। ইয়াৰ পিছৰ বাতৰি হৈছে পুনৰ মহানগৰীৰ ৰাজপথত চলিব নতুন 100খন EV বাছ। অহা 14 ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব এই বাছ সেৱা। অত্যাধুনিক কেইবাটাও সুবিধা উপলব্ধ কৰা হৈছে এই EV বাছ সেৱাত। আৰু এইখিনিকে কৈ মই আজি এই বাতৰি ইমানতে সামৰণি মাৰিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।